হৈছে 127 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই পথৰ দুৰৱস্থা আপোনালোকে দেখিবলৈ পাইছে। এয়া অসম চৰকাৰৰ ব্যৰ্থতা বুলি কম নে যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান চিমপ্লেক্সৰ ব্যৰ্থতা বুলি কম নে NHIDCL ৰ ব্যৰ্থতা বুলি কম, কিন্তু যাৰে ব্যৰ্থতা নহওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ উন্নয়নৰ দম্ভালি মাৰি পেলাই প্ৰতিটো সভা সমিতিত তেওঁ ৰাইজক কয় যে আমি উন্নয়নৰ কাৰণে অসম চৰকাৰ গঠন কৰিছো। গতিকে প্ৰকৃততে যদি চৰকাৰখনে উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰিছে তেতিয়াহ'লে আজিলৈকে কলিয়াবৰ ফ্লাইঅভাৰ কেলে সম্পূৰ্ণ হৈ নুঠিলে, আজিলৈকে এই আমনিৰ যি ব্যস্ততাপূৰ্ণ এটা ঘাইপথ সেই ঘাইপথ আজিলৈকে সম্পূৰ্ণ হৈ কেলে নুঠিলে, এয়া আমাৰ প্ৰশ্ন। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্টভাৱে চৰকাৰক ক'ব বিচাৰিছো, আপোনালোকে প্ৰকৃততে যদি উন্নয়নৰ কাম কৰিব বিচাৰিছে এই পথসমূহ অন্ততঃ কলিয়াবৰ চামগুৰি অঞ্চলৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ কাম কৰাৰ দায়িত্ব আপোনালোকৰ আছিলে, কিন্তু আপোনালোকে কৰাত ব্যৰ্থতা হৈছে। আপোনালোকে কেৱল ৰাজনীতি কৰাৰ কাৰণে এইসমূহ কাম কৰিছে নেকি বুলি আমাৰ সন্দেহ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।